আজি এই অঞ্চলৰ ৰাইজে আমি ধন্যবাদ যাচিছোঁ। আজি নিউজ বজাৰখনত এই আমাৰ বুৱাবাৰী বাহুবিল মদাতি নদী সংযোগী ব্ৰিজখন দীৰ্ঘদিন ধৰি আমাৰ এই ব্ৰিজখন জৰাজীৰ্ণ অৱস্থা হৈ আছে। গতিকে আমি এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি দুয়োখন চৰকাৰক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ, আহ্বান কৰিছিলোঁ এই ব্ৰিজখন যাতে অতি সোনকালে মেৰামতি কৰি দিয়ে। কিন্তু দুৰ্ভাগ্যজনক কথা, এই যেতিয়ালৈকে নিৰ্বাচন আহে তেতিয়ালৈকে আমাৰ কৰ্তৃপক্ষ তথা চৰকাৰী মানুহখিনি ইয়াত আহে, বিভিন্ন ধৰণৰ আমাক প্ৰতিশ্ৰুতি দিয়ে। কিন্তু নিৰ্বাচন যেতিয়াই পাৰ হৈ যায় তেতিয়া সিহঁতে আমাৰ এই ব্ৰিজখনৰ কোনো খোজ খবৰ বা কোনো খা খবৰ নলয়। কিন্তু দুৰ্ভাগ্যজনক কথা, এই অঞ্চলত এই ব্ৰিজখনৰ ওপৰেদি আজি 10 থেকে 12খন গাঁৱৰ মানুহ অহা যোৱা কৰে, স্কুলৰ ল'ৰা ছোৱালীও অহা যোৱা কৰে। কলেজ যাবলগীয়া হ'লে এই ব্ৰিজখনে দি যাব লগা হয়। কিন্তু যেতিয়া বৰ্ষা দিন আহে, বৰ্ষাকালত এই বাঁহৰ চাংখন উৰাই লৈ যায়, তেতিয়া আমাৰ ল'ৰা ছোৱালীখিনি স্কুল যোৱাত অসুবিধা বোধ কৰে। আৰু কিছুমান ল'ৰা ছোৱালীও দুৰ্ভাগ্যজনক কথা, ওপৰেদি যাওঁতে ইয়াত নদীত বাগৰিও পৰিছিল। আৰু আমাৰ যেতিয়া এই অঞ্চলৰ মা বা গৰ্ভৱতী কিছুমান মায়ে গৰ্ভ ধাৰণ কৰে, আমাৰ এই ব্ৰিজখন দিয়ে চাৰিচকীয়া বাহন ল'বলৈ বিশেষকৈ অসুবিধা হয়। কিছুমান মা ভণ্টি আমাৰ এই কাৰণত চাৰিচকীয়া বাহন যাব নোৱাৰাত মৰিব লগাও হৈছিল, গৰ্ভ অৱস্থাত মৰিব লগাও হৈছিল। গতিকে আমি এই চৰকাৰখনক, বিটিআৰ চৰকাৰ তথা অসম চৰকাৰক এই অঞ্চল ৰাইজৰ তৰফৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই ব্ৰিজখন আগামী BTC নিৰ্বাচন তথা বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তই যাতে আমাৰ এই ব্ৰিজখন পকীকৰণ কৰি দিয়ে, তাৰ কাৰণে আমি এই অঞ্চল ৰাইজে আহ্বান জনাইছোঁ। চাওক, এই ব্ৰিজখন দিয়ে 10 থেকে 12খন গাঁৱৰ মানুহ অহা যোৱা কৰে। বাংলাবাৰী, তুলসীবিল, তাজপুৰ, লালপাৰা, তোমাৰ হংসবিল, চাকমা, ছোট চাকমা, গুৱাবাৰী, মদাতি, তুলসীবিল, বিভিন্ন অঞ্চলৰ মানুহ অহা যোৱা কৰে এই ব্ৰিজৰ ওপৰেদি। কিন্তু যেতিয়ালৈকে এই বাঁহৰ চাংখন নষ্ট হৈ যায়, ভাঙি যায়, এই অঞ্চলৰ দুখীয়া মানুহখিনিয়ে প্ৰত্যেক ঘৰে ঘৰে গৈ বাক আলোচনা কৰি নিজে শ্ৰম দি এই ব্ৰিজখন বনাব লগা হয়। হয়, আপোনালোক ইয়াত অহাৰ কাৰণে আপোনালোকক আমাৰ ৰাইজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু ABMCৰ হৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ব্ৰিজখন বহুতৰে অসুবিধা হৈ আছে। এই ব্ৰিজখন বাহুবিল আৰু মদাতিৰ ওপৰত, বাহুবিল আৰু লালু বস্তিৰ ওপৰত। এই ব্ৰিজখনত বহুত ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী স্কুল যায়, যাওঁতে বহুতো ল'ৰা ছোৱালী পৰি গৈছে। এই ব্ৰিজখনৰ দলংখনৰ ওপৰত বাংলাবাৰী, তাজপুৰ, হংসবিল, চাকমা, ছোট চাকমা, মদাতি, বাহুবিল গোটেইৰে মানুহ অহা যোৱা কৰে। এই ব্ৰিজখন ইলেকশ্যনৰ আগত বহুতো প্ৰতিনিধি আহে আৰু প্ৰতিশ্ৰুতিও দিয়ে আমালোকক যে পকী ব্ৰিজ হ'ব, পকী ব্ৰিজ হ'ব, কিন্তু এতিয়ালৈকে হোৱা নাই। আৰু ইয়াতো বহুতো মা ভনী আছে, গৰ্ভৱতী অৱস্থাত বহুতৰে অসুবিধা হৈছিল, কাৰণ চাৰিচকীয়া বাহন ইয়াতে অহা যোৱা কৰিব নোৱাৰে। গতিকে আমি ৰাইজে হৈ এই ব্ৰিজখন সকলো সময়ত বাঁহৰেৰে মেৰামতি কৰি থাকোঁ। কিন্তু বাৰিষা কালত বহুত প্ৰব্লেম হৈ যায়, তেতিয়া ল'ৰা ছোৱালীবিলাকো স্কুল যাবলৈ ৰেল লাইনেৰে যাব লাগে। তেতিয়া এনে ৰেল লাইনত বহুতো ঘটনা ঘটি আছে, আপোনালোকে গমেই পায়। ব্ৰিজখন নোহোৱাৰ কাৰণ কি? ব্ৰিজখন নোহোৱাৰ কাৰণে এইটো আমি BTC চৰকাৰ তথা অসম চৰকাৰকো আমি বহুতবাৰ মানে নিউজ যোগে আমি কৈছিলোঁ। আৰু ইলেকশ্যনৰ সময়ত সিহঁতে আহি প্ৰতিশ্ৰুতিও দিছিল আমাক, কিন্তু ইলেকশ্যন যোৱাৰ পিছত সিহঁতে আৰু নাহে, একবাৰো নাহে। বছৰত এবাৰেই আহে 5 বছৰৰ পিছত। প্ৰমোদ বড়োক কি ক'ব? প্ৰমোদ বড়ো বা আমি BTC চিফ তথা প্ৰমোদ বড়ো ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ, এই বাঁহৰ দলংখন অতি সোনকালে যাতে পকী ব্ৰিজ বনাই দিয়ে, কাৰণ ইয়াত বহুতৰে অসুবিধা হৈ আছে।